বহুত বহুত ধন্যবাদ। আজি মুখ্যমন্ত্ৰীক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে আজি দি লৈছোঁ মুখ্যমন্ত্ৰীক ধন্যবাদ। কিয় জানেনে? কাৰণ কেও চাইডে একদম আজিকালি আমাৰ ইয়াত নিবনুৱা পাবলৈকে নাই। একেবাৰে বিনা পইচাত আমাৰ মুখ্যমন্ত্ৰীয়ে দিছে চাকৰি। পুলিচে হওক বা যিয়ে নহওক, মুঠতে চাকৰি। আৰু মোৰ ঘৰৰ ওচৰতো ইয়াৰ আগতেও আপোনালোকক কৈছিলোঁ, মোৰ ঘৰৰ ওচৰত দুজন ল'ৰাই চাকৰি পাইছে আৰু তাৰ আগৰবাৰত পাইছে ৩-৪জন মানে। মুঠতে গাঁওখনত এতিয়ালৈকে ৬-৭জন মানে চাকৰি পালে, আৰু কিমান এটা ভাল খবৰ নহয়নে? আৰু তাৰ বাদেও ৰাস্তা ঘাট একদম সম্পূৰ্ণ হৈ উঠিছে আমাৰ বিজেপি চৰকাৰৰ দিনত। আৰু এতিয়া এইখিনি যে কথা ক'লোঁ, আপোনালোকৰ কেনেকুৱা লাগিছে? নিশ্চয় বহুত ভাল লাগিছে। আৰু কিছুমান ধেমাধৰা দুঠেঙীয়াৰ কাৰণে আকৌ বেয়া লাগিব পাৰে। আৰু যিকেইজনৰ বেয়া লাগিছে সেইখিনিয়ে আকৌ কি কৰে জানেনে নাই? তলে তলে আকৌ মুখ্যমন্ত্ৰীৰ লগত হাত মিলায়। এতিয়া মই যে কৈ দিলোঁ কথাখিনি, তাৰপিছত কি ক'ব জানেনে? এজনীয়ে মানে কিবা আঁচনি পালে, এজনী মানে বিক্ৰী গ'ল, আৰু সেইকাৰণে মুখ্যমন্ত্ৰীক ধন্যবাদ দিছে। এইটো কৈছে, এইটো ক'ব, এইটো কৈছে, এইটো কমেণ্ট কৰিব। এইখিনিয়ে হ'ল আমাৰ আজি এই দুঠেঙীয়াখিনিৰ কি হ'ব কমেণ্ট বা তেওঁলোকৰ আলোচনা। আৰু কিছুমানে কমেণ্টত মাৰিব, কিছুমানে মেছেজত মাৰিব, আৰু কিছুমানে কাম নাইকিয়া যিখিনি সেইখিনিয়ে কি কৰিব, ফোনত ফুচ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, মই মুখ্যমন্ত্ৰীক ভাল কি কাৰণে ক'লোঁ বা ধন্যবাদ কিয় দিলোঁ, আপোনালোকে চাব লাগিব মোৰ ভিডিঅ'টো শেষলৈ। প্ৰথমতে আপোনালোকক ক'লোঁ, অপ্ৰিয় হ'লেও সত্য কথা যে বিজেপি চৰকাৰৰ দিনত ৰাস্তা ঘাট উন্নয়ন হৈছে। আৰু মই সিদিনাখন কিন্তু কৈছিলোঁ, এইখন মুখেৰে কৈছিলোঁ দেই, মই আকৌ কথা সলাই দিয়া মানুহ নহয়। এইখন মুখেৰে কৈছিলোঁ যে ৰাস্তা ঘাট যে বনাইছে তেওঁলোকৰ বাপেকৰ সম্পত্তিয়ে দিছে নেকি, সেইটো কৈছিলোঁ নহয় জানো? কিন্তু নহয়, সেইবিলাক আমাৰ টকা, আমাকে ৰাস্তা ঘাট মানে যি নহওক কিয় সা সুবিধাখিনি দিছে বা চাকৰি বাকৰি দিছে, সেইটো ক'ব লাগিব। যদিও 5জনৰ মই দেখা নাই, কিন্তু যিমানখিনি আমাৰ ওচৰত চাকৰি পাইছে সেইখিনি চাকৰি কিন্তু 1 টকাও নিদিয়াকৈ চাকৰিটো হৈছে। সেইখিনি সঁচাটো সঁচা ক'বই লাগিব। আৰু এতিয়া ধন্যবাদ দিবলগীয়া আৰু এটা কাৰণ মই কওঁ শুনক। চাকৰিখিনি দিলেই হ'ব নেকি? চাকৰি টকাৰে তেওঁলোকে ঘৰখন পোহপালন দিব হয়, মাক দেউতাকক চাব হয়, কিন্তু তেওঁলোকৰ শৰীৰটোৰোতো যতন ল'ব লাগিব নহয় জানো? আৰু ইমানখিনি কাম বন কৰাৰ পিছত শৰীৰটোৱে যদি এনাৰ্জি নাপায় তেন্তে হ'লে কি হ'ব বাৰু? আৰু গতিকে মুখ্যমন্ত্ৰীয়ে আমাৰ গুৱাহাটীবাসীৰ কাৰণে এটা একদম সুন্দৰ খবৰ আনিছে, আৰু সেই সুন্দৰ খবৰটোৰ লগত মোৰো ভাল লাগিছে। আৰু বহু লোকে মোক কিছুমান কমেণ্ট কৰে যে বোলে হেৰি নহয়, আপুনি বোলে মালটো খাই লয় নেকি ভিডিঅ' বনাওঁতে? বোপাইহঁতো মোৰ ঘৰত মানে কি ক'ম আৰু, তামোলখনেই মই খাওঁ, তাৰ বাদে মোৰ ঘৰত এইবিলাক কিবা কিবি উল্টা পুল্টা নাই। গতিকে এতিয়া ভাল খবৰটো আপোনালোকক ক'বই লাগিব। আৰু তাৰ আগতে মই কৈয়ে ল'লোঁ যে এনাৰ্জি নহ'লে কেনেকৈ মানে মানুহ জীয়াই থাকিব নহয়নে? চাকৰি দিলেই নহ'ব নহয়, সেই চাকৰিয়ে তেওঁলোকৰ ঘৰখন পোহপাল দিলে হ'ব জানো? চৰকাৰকোতো কিবা এটা দিব লাগিব। আৰু সেইটো কাৰণে গুৱাহাটীৰ কাৰণে মানে এটা একদম বহুত ভাল খবৰ এটা আহিছে, যি নেকি আমি মাছ মাংস শাক চব্জি ভাত পানী নোখোৱাকৈও আজিৰ যুৱ প্ৰজন্মই মানে চলিব পাৰিব। কিন্তু পানী টুপি নহ'লে চলিব নোৱাৰে। আৰু পানী টুপিও আছে, লাগে গেলা পানীকে খাব, তথাপিও তেওঁলোকে কিনিবলৈও যদি পানীৰ অসুবিধা হয়, কিন্তু এই ৰঙা পানী টুপি কিনিবলৈ তেওঁলোকৰ একো অসুবিধা নহয়। আৰু ৰঙা পানী বুলি ক'লে গম পাই নহয়, টনিকটো। আৰু সেই এতিয়া চাকৰি দিলেই নহ'ব, আমাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ। আৰু তেওঁলোকৰ স্বাস্থ্যৰ পক্ষে আৰু আমাৰ উঠি অহা ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ পক্ষে তেওঁ চকু কাণ দিছে। আৰু চকু কাণ দিয়াৰ কাৰণে এটা সুন্দৰ খবৰ আজি আমাৰ ফালে লৈ আহিছে। বহুত ভাল লাগিছে আৰু ধন্যবাদ দিছোঁ। মুখ্যমন্ত্ৰীয়ে এনেকুৱাই কাম কৰক। কাৰণ কিয় জানে? মই ক'ম বাৰু কথাখিনি, ক'বতো লাগিবই গোটেইখিনি কথা। আৰু মই মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়া কাৰণটো হ'ল, গুৱাহাটীত বৃদ্ধি পাব সুৰাৰ বিপণী। মালিগাঁও, পাণ্ডু, ভগদত্তপুৰ, নুনমাটি, ছেক্টৰ 1, চোনচালি, মণিপুৰী বস্তি, 9 মাইল আদিত সুৰাৰ নতুন বিপণী খোলাৰ অনুমতি। আৰু ময়ো আপোনালোকক ভিডিঅ'টোৰ দ্বাৰা কৈছোঁ, ময়ো মানে যা যোগাৰ কৰি আছোঁ যে এখন পাম নেকি, ময়ো দিম।
কাৰণ কি জানে, মানুহে আজিকালি ভালটো কাম কৰিলে কেতিয়াও কি কৰে, শলাগ নলয়। বেয়া কামটো আপুনি যেতিয়া কৰিব তেতিয়াহে আপোনাৰ পিছত মানুহ লাগিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক মই ভাল খবৰটো দিলোঁ আৰু মুখ্যমন্ত্ৰীক সেইকাৰণে মই ধন্যবাদ জনাইছোঁ। আনৰ ল'ৰা ছোৱালী যি হয় হওক, এতিয়া লাগে মুঠতে আমাৰ ল'ৰা ছোৱালী আমাৰ ঠিক হ'লেই হয়। কোনোবাই খাই মৰে, কোনোবা কিবা হৈ মৰে, আমাৰ তাত মতলব নাই, কাৰণ ভালটো ক'লে কালহে। বন্ধু বান্ধৱীসকল, মই এতিয়া আপোনালোকক কওঁ শুনক। আপোনালোকে মই যেতিয়াৰ পৰা ভিডিঅ' বনাইছোঁ, হয়তো আপোনালোকে দেখিছে মোৰ ভিডিঅ'সমূহ চাব। আৰু তেতিয়া আপোনালোকক বাৰু কোনোবা দিনাখন মই শিখা শৰ্মাৰ মানে পক্ষত থাকি মই কোনোবা দিনাখন ভিডিঅ' প্ৰস্তুত কৰিছোঁনে, আপোনালোকে দেখাব পাৰিবনে সেইটো কথা। কিন্তু সব কথাতে নিগেটিভকৈ ল'লেও নহ'ব, হয়নে নহয়? কিছুমান যুক্তিপূৰ্ণ কথা আমি কি কৰিব লাগিব, বিশ্লেষণ কৰিব লাগিব। আৰু যি নহওক, মই এতিয়া মানে কি হ'ব, আচল কথাটোলৈ আহোঁ। সেইবিলাক ফাল্টু বজৰুৱা কিছুমান কথা, বজৰুৱা মানুহৰ কথা মোক নালাগে। আৰু মই কৈছোঁ শুনক, আপোনালোকে মই যেতিয়াৰ পৰা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, মোক দেখিছে নেকি মই হাগিলোঁ, মই পাদিলোঁ, তেনেকুৱা ভিডিঅ' প্ৰস্তুত কৰা দেখিছে নেকি? মই আগৰ পৰাই মুখ্যমন্ত্ৰী হওক বা যোনেই নহওক কিয়, XYZ যোনেই নহওক কিয়, সকলোৰে ভাল গুণটোও কওঁ আৰু বেয়া গুণটো মানে কি কৰোঁ, উলিয়াই আনো। আৰু বেয়া গুণটো যেতিয়া উলিয়াই আনিম, আৰু ব্যক্তিগত কথা নহয় দেই, মই এখনতে আপোনালোকক কৈ দিলোঁ, ব্যক্তিগত কথা নহয়। কোনোবা কাৰোবাৰ লগত আছে, কোনোবা কাৰোবাৰ লগত শুইছে, সেইবিলাক মোৰ তাত নাপাবও। আৰু তেনেকুৱা ভিডিঅ' মোৰ তাত উধৰ পৰা মুধলৈকে চালি জাৰি চালেও কেতিয়াও নাপাব। আৰু আপোনালোকে দেখিছেনে বাৰু, মই শিখা শৰ্মাৰ হৈ পেলাই বা শিখা শৰ্মাৰ বিপক্ষে নে সপক্ষে আপোনালোকে মোক ভিডিঅ' বনোৱা দেখিছে। আৰু আপোনালোকেতো মোক বহুত বহুত ভাল ভাল কমেণ্ট দিছে। আৰু যিসকলে মোক ভাল কমেণ্ট দিছে সেইসকলক কৈছোঁ একদম মই বহুত বহুত ধন্যবাদ দিছোঁ। ধন্যবাদ দিয়াৰ কাৰণ এইটোৱেই যে তেওঁলোকে সৎ সাহসেৰে মই যিবিলাক ভিডিঅ' প্ৰস্তুত কৰোঁ সেইবিলাকত তেওঁলোকে সুন্দৰ সুন্দৰ কমেণ্ট কৰে। আৰু কিছুমান কি কয় চাৰিঠেঙীয়া জানুৱাৰে তেওঁলোকে বেয়া কমেণ্ট কৰে, সেইবিলাকৰ কোনো কথা নাই। সেইবিলাক কাৰণ মানে এই গছৰ তলে বাঁহৰ তলে জন্ম হোৱা, আৰু উপাধিটোতো গম পাই গ'ল, গছে তলে বাঁহৰ তলে কোনো অস্তিত্ব নোহোৱাকৈ জন্ম হোৱাবিলাকে কি কৰে, কিছুমানে চাই থাকে শিয়ালৰ দৰে, আৰু কিছুমানে কি কৰে, আহি বেয়া বেয়া কমেণ্ট কৰে। আৰু আজিৰ পৰা এই 2-3 দিন শিখা শৰ্মা যেতিয়া জেলত গৈছে, তেতিয়াৰ পৰাই কিছুমান মোলৈ মানে ভাবুকি আহিছে, মোকো বোলে হেৰি কৰিব দেই, জেলত দিব। মোক বাৰু কি কাৰণে জেলত দিব? মই কিবা তেওঁলোকৰ ব্যক্তিগত কথা খুচৰিছোঁ নেকি? নে মই শিখা শৰ্মাই ভাল কৈছে মই তেনেকুৱা কৰিছোঁ নেকি? সেই অন্ধকেইটাক কৈছোঁ, সিহঁতৰ চকুত কিহে মুতিলে মই সেইটো নাজানো। সেই অন্ধকেইটাক কৈছোঁ, তহঁতে মোৰ ভিডিঅ' পৰাপক্ষত নাচাবিয়ে, কাৰণ তহঁতক মই চাবলৈ জোৰ কেতিয়াও নকৰোঁ। মোৰ বহুত অনুৰাগী আছে যিসকলে মোক মানে ছাবস্ক্ৰাইব নকৰিলেও তেওঁলোকে মোৰ ভিডিঅ' চায় আৰু তেওঁলোকে সুন্দৰ সুন্দৰ মন্তব্য আগবঢ়ায়। গতিকে তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু কি ক'ম, ধন্যবাদকে দিব লাগিব, কাৰণ আপোনালোকক লগ নাপাওঁ। আৰু আজিকালি ক'ৰবাত গ'লে মই লগ পাওঁ, আৰু তেওঁলোকে যেতিয়া মাতি পেলাই মোৰ লগত পৰিচয়টো তেওঁলোকৰ নিজে দিয়েহি, বাইদেউ আপুনি আমুক নহয়নে, বাইদেউ তামুক নহয়নে, তেনেকৈ হেৰি কৰে। আৰু মই সিদিনাখন আপোনালোকক কৈছিলোঁ, মনত আছেনে, শিখা শৰ্মাৰ এটা ভিডিঅ' প্ৰস্তুত কৰোঁতে, এটাই নহয়, জুবিন গাৰ্গ ঢুকোৱাৰ পৰাই মই শিখা শৰ্মাৰ ভিডিঅ' বনাই আছোঁ, আৰু তাৰ আগতেও মই বনাইছিলোঁ। আৰু যি নেকি আপোনালোকে গম পায়, ৰুণজুণ বৰা বুলি মোৰ এটা ফেচবুক পেজ আছে, বহুতখিনি মই খুলিছিলোঁহে, 35K ফলোৱাৰ্ছ আছিলে। আৰু জুবিন গাৰ্গ ঢুকোৱাৰ পিছত মই আকৌ কৈছোঁ, জুবিন গাৰ্গ ঢুকোৱাৰ পিছত দুটামান শব্দ, সেই দুটা শব্দ ছ'চিয়েল মিডিয়াত দেখোন অন্যও ব্যৱহাৰ কৰে, কিন্তু মোৰ ফেচবুকটো ছমাহৰ কাৰণে বন্ধ কৰি ৰাখিছে। এটাও নহয়, এটাৰ পিছত এটা কৰোঁতে 4টা মোৰ বন্ধ কৰি ৰাখিছে। আৰু তেতিয়াই কিন্তু মই শিখা শৰ্মাক বহুতো এটা ভিডিঅ' বহুত হেৰিকৈ কৈছিলোঁ, আৰু মানে বেয়াকৈ কৈছিলোঁ। মানে কি, মই আকৌ অসভ্যালি শব্দ ব্যৱহাৰ নকৰোঁ, সিমানেই ক'লোঁ দেই। অসভ্যালি শব্দ সেইবিলাক ব্যৱহাৰ নকৰোঁ। মোৰ মুখত এটাই শব্দ আছে, আৰু সেই শব্দটো মোক যোনে বেয়া কমেণ্ট কৰে তাৰ তলত মই দিওঁ মোৰ মুখত, তাৰ বাদে আৰু বেলেগ এইবিলাক ফাল্টু শব্দ মোৰ তাত নাহে। গতিকে বন্ধু বান্ধৱীসকল, মই যে ক'লোঁ আপোনালোকক, মই কওঁ শুনক, হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিয়াৰ কাৰণটো মোৰ এইটোৱেই, কাৰণ তেওঁ আমাৰ উঠি অহা যুৱচামক এফালে চাকৰি দিছে আৰু এফালে কি কৰিছে, ধ্বংস কৰিবলৈ বিচাৰি আছে, নহয় জানো? কিন্তু মই যদি আজি
হিমন্ত বিশ্ব শৰ্মাক খুব গালি পাৰি থাকোঁ, এচামে আকৌ খুব ভাল পায়, কিন্তু আকৌ সেই চামে তলে তলে আকৌ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সুবিধা ল'বৰ কাৰণে যত্ন কৰি থাকে। সেইবিলাক প্ৰমাণো আমি পাইছোঁ। আচলতে কি জানে, মানুহ দুঠেঙীয়া, সাপক আপোনালোকে বিশ্বাস কৰিব, তথাপিও কিন্তু দুঠেঙীয়াক বিশ্বাস নকৰিব। যদি কি কয়, দুঠেঙীয়াক বিশ্বাস কৰে তেন্তে হ'লে আপোনালোকে মুখাখন চিনি ল'ব লাগিব। মুখাধাৰী দুঠেঙীয়াক আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব। আৰু মোৰ লগত মাজতে মানে আজি এবছৰ 3-4 বছৰৰ আগত যি এটা ঘটনা হৈ গৈছিলে, তাৰ পিছৰ পৰাতো মই দুঠেঙীয়াক কেতিয়াও সমূলি মই বিশ্বাস নকৰোঁ। আগতে মই নিজে নাখাই পেলাইও সেইবিলাকক খুৱাইছিলোঁ, কিন্তু এতিয়া সেইবিলাকক নাই। মই সঁচা কথা আপোনালোকক ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে মই কৈছোঁ, কোনোবা যদি এতিয়া মোৰ চকুৰ আগত মৰিও থাকে, তেহেঁতৰ মুখৰ ওপৰত দি মই বা গাৰ ওপৰত দি পাৰ হৈ যাম, তথাপিও কিন্তু তেওঁলোকক মই সহায় নকৰোঁ। মই মানুহজনী এনেকুৱা কঠুৱা হৈ গ'লোঁ। কিন্তু এতিয়া মই কি হ'ব লাগিব জানেনে? দুমুখীয়া হ'ব লাগিব। কাৰণ একমুখীয়া হৈ থাকিলে নহ'ব। আৰু মই আজি হিমন্ত বিশ্ব শৰ্মাৰ হৈ পেলাই মই ভিডিঅ'টো ধন্যবাদ দিলোঁ যে তেওঁলোকে ভাবি গ'ল, এই কিবা পালে, এই আঁচনি পালে, এই কিবা পালে। সেইবিলাক আপোনালোকে মোক কৈ লাভ নাই। মোক চাকৰি নালাগে, মোক আঁচনি নালাগে, মোক সেই মাটি বাৰীও মোক নালাগে। ইতিমধ্যে ভগৱানৰ আপোনালোকৰ আশীৰ্বাদত মই আকৌ নতুনকৈ মাটি বাৰী কিনি পেলাই আকৌ বিল্ডিঙো এতিয়া মই বনাই আছোঁ। এতিয়া 3খন চাট মোৰ হৈ গ'ল। গতিকে বন্ধু বান্ধৱীসকল, মোৰ লগত এইবিলাক কিছুমানে যে কয় টকাৰ কাৰণে, ভিউজৰ কাৰণে, মোক কমেণ্ট কৰে কিছুমানে ভিউজৰ কাৰণে। মই সেইবিলাক কমেণ্টৰ ওপৰত কি কৰি দিওঁ, সেইবিলাক মই কমেণ্টৰ দ্বাৰাই মই আকৌ জনাই দিওঁ। গতিকে মোৰ মুখৰ পৰা সেইবিলাক শব্দ উলিয়াবলৈ নিবিচাৰিব, আৰু মোৰ মুখৰ পৰা সেই শব্দকেইটা ইয়াত নুলিয়াই, মই কমেণ্টৰ দ্বাৰাই সেইকেইটা মই দি দিম। গতিকে ময়ো এজনী এতিয়া হ'ব লাগিব মুখাধাৰী ব্যক্তি, গম পাইছেনে? আৰু যেতিয়া নেকি মই হিমন্ত বিশ্ব শৰ্মাক একদম বেয়াকৈ গালি পাৰিম, তেতিয়া একদম মই বহুত ভাল। আৰু যেতিয়া মই সেই বেয়াকৈ গালি পৰাৰ ফলত যেতিয়া মই কি হ'ব, মোক জেললৈ নিব, তেতিয়া সেই মুখাধাৰী, সেই অসভ্য অভদ্ৰকেইটাই আকৌ তেতিয়া বাহ ল'ব। আৰু তেতিয়া মইতো ফেচবুক বা ইউটিউব চাবলৈ নাপাওঁ। তেতিয়া তেওঁলোকে মোৰ পিকচাৰ দি কি কৰিব, একদম ধাৰাসাৰ লিখিব, ধাৰাসাৰ, এজনীক নিচা ভালেই হ'ল, এজনীক নিচা আমুক হ'ল। কিন্তু এতিয়া গালি পাৰি থাকিলে কি কৰিব, এই দুঠেঙীয়াবিলাকে আপোনালোকক ওপৰত উঠাই থাকিব। মই আপোনালোকক এই কথাখিনি বহুত মনত আঘাত লগাৰ কাৰণে মই কৈছোঁ। আৰু এতিয়াৰ পৰা মই মুখ্যমন্ত্ৰীক মোৰ নিজৰ মগজেৰে, নিজৰ ফালৰ পৰা মই বিশ্লেষণ কৰি পেলাইহে তেওঁৰ ওপৰত মই কথা ক'ম। কাকোৱে যদি একো নালাগে, মোক কি লাগে? সকলোৱে যদি বস্তু কিনি খাব পাৰে, খুজি মাগি খাব পাৰে, মোৰ ভগৱানৰ কৃপাত খুজি মাগি খাবলগীয়া নহয়, হয়তো কপালত আছে যদি সেইটো খুজি মাগি খাবলগীয়াও হ'ব পাৰে। কিন্তু মই এনেই কিয় গালি পাৰি থাকিম? তহঁতৰ কথা মতে মই উদ্ভৱ কৰি কিয় থাকিম? মই ভালটো দেখিলে ভালেই ক'ম, আৰু বেয়াটো দেখিলে বেয়াই ক'ম। 1 টকা নোহোৱাকৈ মুখ্যমন্ত্ৰীয়ে চাকৰি দিছে যেতিয়া, তহঁতক এতিয়া মদৰ লাইচেঞ্চ দিছে, ঠায়ে ঠায়ে মদ বিকিব। এতিয়া তহঁতৰ ল'ৰা ছোৱালীয়ে খাই মৰে, কিবা হয়, আমাৰ কি আহে যায়, হয় না নহয়? এতিয়া সেইটো ধন্যবাদ দিবই লাগিব, কাৰণ চাকৰি দিছে, মদ খা। আৰু মদ যদি নেখাওঁ, তহঁতে আমাক যে আঁচনিসমূহ দিছে, সেই আঁচনিসমূহ ক'ৰ পৰা তেওঁ কোটি কোটি টকা ধাৰ লৈ পেলাইহে আমাক আঁচনিসমূহ দিছে। গতিকে মদ খুৱাই পেলাই ল'ৰা ছোৱালীয়ে সেই টেক্সেৰে আমাক আঁচনি দিছে যেতিয়া, সেই ধাৰ আমি মাৰিব লাগিবই। গতিকে মোৰ ফালৰ পৰা মুখ্যমন্ত্ৰীক একদম ধন্যবাদ দিছোঁ। আৰু এনেকুৱা এজন মুখ্যমন্ত্ৰীক আমি আকৌ দ্বিতীয়বাৰ নাপাওঁ। গতিকে অহাবাৰ আকৌ মুখ্যমন্ত্ৰী হ'লে এইজন হিমন্ত বিশ্ব শৰ্মাই হ'ব। আপোনালোকে লিখি থওক, এইজন হিমন্ত বিশ্ব শৰ্মাই হ'ব আকৌ পৰৱৰ্তী মুখ্যমন্ত্ৰী। এতিয়া কেনেকুৱা লাগিলে? ভাল লাগিলে? আজি এই আঁচনি পাইছে চাগে, এই আঁচনি পোৱাৰ কাৰণেই এইখিনি কৰিছে, আঁচনি পাইছে চাগে। আৰু হয়তো মই বিজেপি চৰকাৰৰ দলত মই জইন নকৰোঁ। মোৰ সেইবিলাক কান্ধুলি মাছৰ নিচিনা ইলুটি শিলুটি কৰা মোৰ সেইবিলাক নাই দেই, সেইবিলাক মোৰ ধান্দা নাই। গতিকে বন্ধু বান্ধৱীসকল, এই কথাখিনি মই বহুত এটা মনত আঘাত লাগিছে, মই কাৰণে কৈছোঁ। আপোনালোকক মই কওঁ শুনক, আপোনালোকে মোৰ ভিডিঅ'ত কিবা আঘাত পাইছে, যদি পাইছে, মনত অসন্তুষ্ট পাইছে, তেন্তে হ'লে আপোনালোকৰ ওচৰত মোৰ নম্বৰ আছে, আপোনালোকে মোক ফোন কৰি কওক, নহয় জানো? কিন্তু কাৰোবাৰ লগত এইবিলাক ফকতীয়া কথা আলোচনা কৰি ফাঁচ কৰি থাকি মোৰ ওচৰত লাভ নাই। আৰু আপোনালোকে কিমান তললৈকে ফাঁচ কৰে
কৰে অকল মোৰ কথাই নহয় সমগ্ৰ মানুহবিলাকৰ কথা আপোনালোকৰ কিবা লাভ হৈছে জানো আপোনালোকৰ নিজৰ ঘৰবিলাকত চলিছে কি ক'ব পাৰিবনে দম আছেনে কাৰণ সেইবিলাক আমি জানো সেইবিলাক কথা আকৌ আমাকে তহঁতে ক গতিকে বন্ধু বান্ধৱীসকল এইবিলাক লোকৰ কথা কৈ থকাতকৈ বা লোকক মই কথা কৈ থকাতকৈ মই মোৰ নিজৰ দৃষ্টিকোণৰ পৰা যাক মই বেয়া দেখোঁ যি নেকি সমাজৰ বেয়া কামটো কৰে তেওঁলোকক বেয়াই ক'ব লাগিব আৰু যি নেকি ভাল কাম কৰে ভালেই ক'ব লাগিব নহয় জানো গতিকে সদায় মই ভালৰ লগতহে আছোঁ দেশৰ সদায় উন্নতি হোৱাৰ লগতহে আছোঁ দেশ ৰসাতলে যোৱাবিলাকৰ লগত কিন্তু মই নাই গতিকে বন্ধু বান্ধৱীসকল এইখিনি কথা মই কিয় ক'লোঁ বা মুখ্যমন্ত্ৰীক মই ধন্যবাদ কিয় দিলোঁ সেইটোও এটা বহুত ডাঙৰ কথা আৰু আপোনালোকে চাগে ভাবিছে নহয় জানো ভিডিঅ'টো বহুত দীঘল হৈ গৈ থাকিব কিন্তু কি জানেনে মই যদি শুনক মই যদি কিবা নক'বলগীয়া কথা ক'লোহেঁতেন বা মুখ্যমন্ত্ৰীকেই হওক বা আন কাৰোবাকেই হওক তেন্তে হ'লে মোক কতৰিনে কি কৰিলে হয় জেললৈ লৈ গ'ল হয় নহয় জানো আৰু আপোনালোকক কৈছোঁ শুনক সত্য সদায় জয় মই যি কথা কওঁ মই মুখৰ আগত কওঁ ভিডিঅ' আকাৰে কওঁ মই কাৰোবাৰ লগত ফুচফুচ ফাচফাচকৈ ক'ৰবাত গৈ মই কমেণ্ট এটা কৰি পেলাই মোৰ দায়িত্ব সামৰি পেলাই মই নথওঁ মই তেনেকুৱা মানুহ মই নহয়েই গতিকে বন্ধু বান্ধৱীসকল আজি যদি মই খাবলৈ পাইছোঁ মোক যদি কোনোবাই গুৰুত্ব দিছে আহা এই বহুত ভাল আৰু যদি কাইলৈ মোক গুৰুত্ব দিয়ে না এই বেয়া বেয়া এইবিলাকত নাযাবি এইবিলাক বহুত বেয়া মই আকৌ তেনেকুৱা মানুহ নহয় দেই মোৰ নিজৰ চকুৰ ফালৰ পৰা বা মোৰ নিজৰ ফালৰ পৰা যদি মোক কোনোবাই আঘাত কৰে ময়ো তেওঁলোকক যিকোনো প্ৰতিশোধ লৈ পেলাই কিন্তু আঘাত কৰিমেই কিন্তু সেই বুলি মই হোৱাই নোহোৱাই ভালৰ অৱস্থাত ভাল বোলে বেয়া হোৱাৰ পিছত এই বদনাম কিয় গাইছ বা এইখন চৰকাৰৰ বদনাম কিয় গাইছ মই কিন্তু তেনেকুৱা নহয় ভাল হৈ থাকিলেও ভাল কামটো কৰা লোককো বা বেয়া কাম যেতিয়া সেই ভাল লোকে কৰিব তেতিয়াও কিন্তু মই কম কথাখিনি যে সমালোচনা কৰিম আপোনালোকৰ আগত আৰু দিব পৰাখিনিহে কাৰোবাৰ ব্যক্তিগত কথা কোনে হাগিলে কোনে পাতিলে কোন কাৰ লগত গ'ল কোনে কাক ভাল পায় এইবিলাক কথা মোৰ লগত নহ'ব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় আৰু সদায় সঁচা কথা মই এইটোৱে কওঁ আপোনালোকে বাৰু মোৰ ভিডিঅ' চাই বেয়া পায় নেকি মই বাৰু কিবা মিছা কথা কওঁ নেকি নে মই অযুক্তিকৰ কথা কওঁ নেকি আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে যিমান সুন্দৰকৈ কমেণ্ট কৰে মোক কোনোবা এজনে বৰ সুন্দৰকৈ আইজনী বুলি কমেণ্ট কৰি থাকে আপোনালোকে চাবচোন মোৰ বহুত ভাল লাগে আৰু তেওঁ মোক সদায় সতৰ্ক কৰি থাকে আৰু আপোনালোকে যদি মোৰ কিবা বেয়া দেখিছে আপোনালোকে মোক ফোন কৰি কওক নহয় জানো বা কমেণ্টৰ দ্বাৰাই মোক কওক যে এইটো এনেকুৱা নকৰিবা এইটো তেনেকুৱা নকৰিবা কিন্তু তহঁতৰ বেয়া শব্দ কিয় বেয়া আলোচনা কিয় আৰু যোনে আলোচনা কৰিছে সৎ সাহস লাগিব যে আমুকে আমুকটো কথা কৈছে তই এইটো কাম নকৰিবি কিন্তু সেইটো ক'বলৈও তেওঁলোকৰ সৎ সাহস নাই কিজানি সান্দহ খোৱা বালিত তল যায় কিজানি কাৰোবাৰ বদনাম ৰটিবলৈ মানে তেওঁলোকে সুবিধাটো নাপায় আচল কথা হ'ল এইখিনিয়ে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা এইখিনিতে লৈছোঁ বিদায় আৰু সদৌ শেষত মই এটা কথাই কওঁ আপোনালোকৰ মনত যদি মই দুখ দিছোঁ তেন্তে হ'লে মোৰ দুখটো সদায় আপোনালোকে আঙুলিয়াই দিবলৈ কেতিয়াও নাপাহৰিব আপোনালোকৰ নিজৰ মানে কি বুলি কয় নিজৰ সন্তান হওক কিছুমানৰ বাই কিছুমানৰ ভনী কিছুমানৰ পেহী কিছুমানৰ কি নিজৰ মত প্ৰকাশ কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু এতিয়া লৈছোঁ বাই বাই ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক দেই